আপনারা সরাসরি দেখতে পাইতেরা শিবসাগর সমষ্টির বিধায়ক তথা সংগ্রামী নেতা অখিল গগৈ বর্তমানে উপস্থিত হয়েছেন রাইজর দলের নেতা জহিরুদ্দিন লস্করের বাড়িত। এখানে সামনে আছেন রাইজর দলের নেতা জহিরুদ্দিন লস্করের মা, যেখানে দেখতে পাইতেরা আপনারা অখিল গগৈ জহিরুদ্দিন লস্করের মার লগে আলোচনা কতরা আলাপ আলোচনা করিয়া বুঝাইতরা কিতা কইতরা আপনারা দেখুন বিস্তারিত। মানে জহির জেলত আমি কেনেকৈ হাত দিব নাই একো নহয়, মইতো বছৰটোৰ 6 মাহেই জেলত থাকো বুজিছে না নাই। তো মানুহৰ কাৰণে কাম কৰিলে কেতিয়াবা জেলত যায়, জেলত যদি যায় তেতিয়াহ'লে সি ডাঙৰ লিডাৰ হৈ ঘূৰি আহে বুজিছে না। এইটো টেনশ্যন ল'ব নালাগে। তাক জেলত CM কৈ ভৰাইছে, চিফ মিনিষ্টাৰে কৈ ভৰাইছে, তাৰমানে সি কিমান ডাঙৰ লিডাৰ হ'ব লাগে, সেইটো ডাঙৰ লিডাৰ হ'ব লাগিব ন। মানে অখিল দাই কৈছে নটা যে হে জেলত গেছে হে বড় লিডার হইয়া পারিব, টাইম জীবনের ম্যাক্সিমাম টাইম জেলত খাটাইছিল। কাজেই মানুষের লাগি যদি সেবা করতে হয় জেলত যাওয়া লাগবো। আপনি চিন্তা করতেন না, জহিরের লগে টাইম কইছেন জনসাধারণ আছে, জহিরের লগে আল্লাহ পাক রব্বুল আলামিনের মেহরবানি আছে, আমরা দোয়া আছে, হে বড় লিডার হওয়ার প্রথম পদক্ষেপ হইল এটা ওটা কইছেন। টেনশন লবে না, আপনি দোয়া করবেন, আপনার মা তো আপনি দোয়া করবেন। আর সব মানুষের ছেলে জেলও যায় না, আপনার ছেলে জেলে গেছে মানে কি আপনার উপর আল্লাহর রহমত আসেন, বুঝছেন না? নেই আপনি দোয়া করুন। এটো আমার আজিজুর রহমান সেন্ট্রাল জেনারেল সেক্রেটারি রাসেল 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 আপনার সৌভাগ্য সুপুত্র জন্ম দিছিলা, যে কারণে আজকে মানুষের লাগি হে জেল আছে, হে তার লাগি জেল নাই, চুরি ডাকাতি করিয়া নাই। আজকে জহিরের লাগি আমরা গর্ববোধ করি যে জহির রাইজর লাগি মানুষের লাগি আজ জেল আছে। আপনার লোক পাইছেন না দিয়া ইমান মানুহ দেখি ভয় খাই গৈছে চাগে। আমরা সবাই লাগছি ইনশাআল্লাহ বাইরে যাব, খুব তাড়াতাড়ি বাইরে যাব। আমরা জেলে যাই তারা লক্ষ্য মত তার জন্য আমরা আপনি চিন্তা করেন না, আপনি আপনার কাছে খবর করেন না, কোর্ট প্রক্রিয়া চলে আমরা চালাইয়া যাই। আমরা ই নহয় না হাইকোর্টের লড়াই করিয়া তারে আমরা কোন দিনের ভিতরে বেলি আনিয়া। ৰাইজৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক জহিরুদ্দিন লস্কৰৰ ঘৰলৈ আমি আহিছিলোঁ। জহিরুদ্দিনক কালি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেৱল আৰু কেৱল 2024 চনৰ লোকসভা নিৰ্বাচনত যাতে বিজেপি দলক হৰুৱাব নোৱাৰে। বিজেপি আৰু AIDF মিলি এবাৰ যেহেতু কৰিমগঞ্জত ইলেকশ্যন খেলিছে, সেই দল দুটাৰ বিৰুদ্ধে যাতে জহিরুদ্দিনে কোনোপধ্যে কেম্পেইন কৰিব নোৱাৰে, প্ৰচাৰ কৰিব নোৱাৰে, ৰাইজক সংগঠিত কৰিব নোৱাৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কালি গ্ৰেপ্তাৰ কৰা হৈছে। এই গ্ৰেপ্তাৰ অন্যায়, এই গ্ৰেপ্তাৰ অবৈধ, এই গ্ৰেপ্তাৰ কেৱল আৰু কেৱল বিজেপি আৰু AIDFৰ সন্মিলিত এটা ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়। আমি এই যি গ্ৰেপ্তাৰ ইয়াক নিন্দা কৰিছোঁ আৰু অতি সোনকালে আমাৰ জহিৰ ভাইক মুকলি কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আজি আমি জেললৈ গৈ হাইলাকান্দি জেললৈ গৈ আমি তেখেতক দেখা কৰিম। ইতিমধ্যে মাৰ লগত কথা পাতিছোঁ। জহিরুদ্দিন লস্কৰ আপোনালোকে সকলোৱে জানে যে আমাৰ ষ্টেটৰ লিডাৰ, ৰাজ্যিক লিডাৰ, ডাঙৰ লিডাৰ, আৰু তেওঁ হাইলাকান্দি জিলাখনত মূলতঃ হাইলাকান্দি আৰু কৰিমগঞ্জ বৰাক উপত্যকাত সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিব পৰা এজন নেতা। গতিকে তেওঁৰ যি শ্ৰম দেখিছে, মানুহৰ লগত তেওঁৰ যি সম্পৰ্ক দেখিছে, আৰু আমাৰ বিৰোধী ঐক্য মঞ্চৰ পক্ষত, ইণ্ডিয়াৰ পক্ষত যি ধৰণে তেওঁ ৰাইজক সংগঠিত কৰিছে, ভোটাৰক সংগঠিত কৰিছে, তাতে ভয় খায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষ নিৰ্দেশ দি এনেকৈ জহিরুদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰিছে। আমি অতি সোনকালে জহিরুদ্দিন লস্কৰক মুকলি কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। কিন্তু জহিরুদ্দিন লস্কৰৰ নিচিনা যিমানেই তাকে গ্ৰেপ্তাৰ নকৰক লাগিলে, কাইলৈ যদি অখিল গগৈকো গ্ৰেপ্তাৰ কৰে, কিন্তু এইবাৰ কোনোপধ্যে বিজেপি জিকিব নোৱাৰে। আৰু বিজেপি আৰু AIDF মিলি যি ধৰণে বৰাক উপত্যকাত, বৰাক ভেলীত যি ধৰণে ইলেকশ্যন খেলিছে, এই যুটিটোক আমি হৰুৱাবই লাগিব। কাৰণ দেশৰ সংবিধান যদি বচাবলৈ হয় তেতিয়াহ'লে আমি বিজেপিক পৰাভূত কৰিব লাগিব। আৰু বিজেপিৰ চুত ভাই
AIDF-ক আমি পৰাভূত কৰিব লাগিব। এই দুইটা দলক পৰাভূত কৰি ভাৰতবৰ্ষৰ সংবিধানক বচাব লাগিব, গণতন্ত্ৰক বচাব লাগিব, আৰু আমি সাম্প্ৰদায়িক বিজেপিক বিদায় দিব লাগিব। আজি ইয়াতে আহি কেনেকুৱা লাগিছে আপোনাক? মানে আজি আমি এখন জনসভাত অংশগ্ৰহণ কৰিলোঁ। ইয়াৰ পাছত ৰাতি আৰু জনসভা আছে। তাৰ লগতে আমাৰ জহিৰৰ মাক আমি ইতিমধ্যে সাক্ষাৎ কৰিলোঁ, গাঁৱৰ পৰিয়ালৰ লোকসকলকো সাক্ষাৎ কৰিলোঁ, আৰু তেখেতসকলক আমি নিশ্চয়তা প্ৰদান কৰিছোঁ যে দলে সম্পূৰ্ণ দায়িত্ব লৈ জহিৰক অতি সোনকালে জেইলৰ পৰা মুক্ত কৰি আনিব। এতিয়ালৈকে 2 দিনমান অপেক্ষা কৰিবৰ কাৰণে আমি পৰিয়ালবৰ্গক, মাক আৰু পৰিয়ালৰ সকলোকে আমি অনুৰোধ জনাইছোঁ। জহিৰুদ্দিন কোনো বেয়া কাম কৰি জেইললৈ যোৱা নাই। তেওঁক কেৱল আৰু কেৱল বিজেপিয়ে ষড়যন্ত্ৰ কৰি, মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ কৰি সাম্প্ৰদায়িক বিজেপিক জয়ী কৰাবৰ কাৰণে 2024 চনৰ নিৰ্বাচনত এনেকৈ ষড়যন্ত্ৰমূলকভাৱে তেওঁক জেইললৈ পঠিয়াইছে। অতি সোনকালে আমি জহিৰুদ্দিনক বাহিৰ কৰি উলিয়াই আনিম। আপোনালোকে সকলোৱে জানে যে বিজেপি আৰু AIDF দুইটা দল এটা মুদ্ৰাৰ ইপিঠি। বিজেপি আৰু AIDF-এ সন্মিলিতভাৱে ষড়যন্ত্ৰ কৰি কৰিমুদ্দিন বৰভূঞা, হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে ইয়াতে বিৰোধী ঐক্য মঞ্চৰ বা ইণ্ডিয়াৰ যিটো উত্থান দেখিছে, ইণ্ডিয়াই যিধৰণে হাফিজ ৰছিদ চৌধুৰীৰ দৰে বিশিষ্ট ব্যক্তিক ইয়াত যিধৰণে কেণ্ডিডেচাৰ দিছে আৰু যিধৰণে জিকাবৰ কাৰণে উঠি পৰি লাগিছে, আৰু এতিয়া ৰাইজ সম্পূৰ্ণৰূপে হাফিজ ৰছিদ চৌধুৰীৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে। নিৰ্বাচনত ডেফিনেটলি এবাৰ জিকিম আমি ইণ্ডিয়া। গতিকে ভয় খায় জহিৰুদ্দিন লস্কৰক আমাৰ এজন প্ৰধান, এই গোটেই নিৰ্বাচনৰ এজন প্ৰধান উদ্যোক্তা, প্ৰধান সংগঠক জহিৰুদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰিছে। আমি অতি সোনকালে তেওঁক মুক্ত কৰি দিবৰ কাৰণে। জহিৰক গ্ৰেপ্তাৰ কৰোঁতে লাভ হৈছে নে লছ হৈছে আপোনাৰ লগত? মানে জহিৰুদ্দিন লস্কৰক যেতিয়া গ্ৰেপ্তাৰ কৰিছে সেইটোৱে তেওঁলোকে ভাবিছে যে বিজেপিয়ে তাৰ পৰা বিৰাট লাভ কৰিব, কিন্তু মই ভাবোঁ যে জহিৰুদ্দিনৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে সমগ্ৰ মানুহৰ মাজত ঘৃণা বিয়পি গৈছে। বিজেপিৰ প্ৰতি ক্ষোভ, AIDF-ৰ প্ৰতি ঘৃণা। আপোনালোকে সকলোৱে দেখিছে যে বৰাক উপত্যকাত AIDF-ক কেনেকৈ ধৰণে খেদা লগাই আছে, কেনেকৈ ধৰণে খেদিছে, মানুহে গালি পাৰিছে, থুই পেলাইছে AIDF-ৰ লিডাৰৰ বিৰুদ্ধে। কি ধৰণে ব্যাপক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিছে যে AIDF যে বিজেপিৰ এজেণ্ট, AIDF যে বিজেপিৰ চুত ভাই, সেই কথাটো ইতিমধ্যে সকলো মানুহে গম পাইছে। গতিকে AIDF-ৰ বিৰুদ্ধে মানুহৰ ব্যাপক ক্ষোভ হৈছে, আৰু সেইকাৰণে AIDF আৰু বিজেপিয়ে সন্মিলিতভাৱে লগ লাগি জহিৰুদ্দিনক গ্ৰেপ্তাৰ কৰাইছে। আমি ভাবোঁ যে জহিৰুদ্দিন অতি সোনকালে ওলাই আহিব আৰু আমাৰ হৈ আকৌ পুনৰ কাম কৰিবলৈ সক্ষম হ'ব। আমি মানিক জহিরক ওপরে তো আইনি প্রক্রিয়া চলে, সকালে তাদের আমরা মানুষের কাছে সন্ধ্যার সময় গেছে এবং কোর্টের কাম চলে, ইনশাল্লাহ 2-4 দিনের ভিতরে ছুটে বাড়িতে আমরা যাই।